নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ ৰশ্মিতা লাইফষ্টাইল ইউটিউব চেনেলটিলৈ। আৰু আজি আমি এটা প্ৰিপাৰেশ্যন চলাই আছোঁ, কিয়নো কাইলৈ আমি এটা লং জাৰ্ণি কৰিবলৈ যাম। তো ব'লক তেতিয়াহ'লে আমি আজি প্ৰিপাৰেশ্যনখিনি চাওঁ। আৰু এই ঠাইটোলৈ গ'লে আমাৰ আজি বুলিয়ে নহয়, যিমানবাৰ যাওঁ সদায় প্ৰিপাৰেশ্যন হৈয়ে থাকে। কিন্তু তথাপিও এইটো জাৰ্ণিত যিহেতু আমাৰ এটা অনুষ্ঠানো আছে, গতিকে আয়োজনটো আৰু বেছিহে ডাঙৰ। গতিকে এতিয়া অলপমান মই থুলমূলকৈ দেখুৱাম কি কৰোঁ। এয়া খুৰী আৰু বৌয়ে পিঠা খুন্দি আছে পিঠা বনাবৰ কাৰণে। এয়া পিঠা খুন্দি আহি আকৌ আমি পাণ জুখিয়াত লাগিলোঁ। পাণখিনি জুখিয়াই লৈছোঁ, যিহেতু পাণো লৈ যাম। আৰু ইয়াত পাণ জুখিয়াই হৈ গ'ল। এয়া পাণ ছিঙিছে, পাণো ৰেডি কৰিছে। আমাৰ এইবোৰ গান পাণ হয়, খাই বহুত টেষ্টি লাগে। এয়া আৰু বহুত কিবা কিবি ৰেডি কৰা হৈ আছে। এতিয়া লাড়ু বনাবলৈ আছে, লাড়ু বনাবলৈ আহিব। লাড়ুখিনি বনোৱা সময়ত দেখুৱাম বাৰু। বাকী আজি এনে জাষ্ট থুলমূলকৈ, কিন্তু কাইলৈ যেতিয়া যাম গোটেইখিনি পেকিং কৰিম, তেতিয়া আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই আচৰিত হ'ব। আৰু এতিয়া খুৰীয়ে তিল পিঠাখিনি এনেকৈ বনাই আছে। তিল আৰু চেনিৰে সৈতে বনাইছে। পিঠা বনোৱা হৈছেগৈ আৰু প্ৰায়। নাৰিকল লাড়ুৰ কাৰণে মই নাৰিকলখিনি আকৌ ৰুকি লৈছোঁ। আৰু এইখিনি হৈছে নাৰিকল লাড়ু ৰুকা, আৰু চেনি মিক্স কৰি থৈছোঁ। চেনিখিনি গলিবৰ কাৰণে অলপ সময় এনেকৈ থৈ দিম। এয়া আমাৰ ভাগিনৰ হুদিৰ লাডু বনাই আছে। এয়া আমাৰ লাডু বনোৱা প্ৰায় হৈছে, এবাৰ হৈ গৈছে আৰু এটা চাম আছে। আৰু যোৱাকালি বেছি ভিডিঅ' বনাব সময় নহ'ল, এটাৰ পিছত এটা কাম ওলাই থাকিল। এতিয়া ৰাতিপুৱালৈ আমি আৰু যাবলৈ ওলাইছোঁ। আমি সকলো ৰেডি হৈ গ'লোঁ। আৰু কালি আয়োজনবোৰ দেখুৱাইছিলোঁ নহয়, এয়া চাওক, সম্পূৰ্ণ ডিকিটো ফুল। এইবোৰ কি আছে, সম্পূৰ্ণ ডিকি ফুল, লগতে দুটা চিট অলৰেডি একদম মাল বস্তুৱে কভাৰ কৰা হৈ গৈছে। আৰু এতিয়া আমি ওলাই গৈছোঁ লং জাৰ্ণি। জানো গাড়ীত আহিলে মূৰ ঘূৰাই বা কিবা এটা দুৰ্বল লাগি যায়, গতিকে বেছি ভিডিঅ' কৰি থাকিবলৈ একেবাৰে শক্তি নাথাকেগৈ। সেইকাৰণে মই একো ভিডিঅ' কৰা নাই। আৰু ইমান দীঘল ৰাস্তাত, ইমান দীঘল জাৰ্ণি ভিডিঅ' কৰি থাকিলে ভিডিঅ'টো বহুত বেছি লাম্বা হৈ যাব, ব্লগটো। সেইকাৰণে ডাইৰেক্ট ঘৰৰ পৰা আহিছোঁ, বাটত অলপমান ৰখিছোঁ। মাৰো গা বেয়া হ'ল, মাৰ বমি হৈ গ'ল পামগৈ। তেতিয়াহ'লে আমি ডাইৰেক্ট তাত গৈ ৰখিমগৈ আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ। আৰু এয়া জাঁজি নদী পাইছোঁহি, আৰু জাঁজিৰ পৰা অলপ গৈ আমি ৰাইট ছাইডে সোমাই যাম আমগুৰিলৈ বুলি। তো আমি আহি পালোঁহি, আৰু ইয়াৰ পৰা খুব কম সময়ৰ ভিতৰতে আমি ঘৰ গৈ পামগৈ। এটা ধুমাধুম পলাইছে, ফাইনেলি আহি পালোঁহি আমি। আৰু এয়া হৈছে আমাৰ ভাগিন। চলি আছে। এই টিঙৰ ৰভাটো দেখি হয়তো গম পাইছে নিশ্চয় কিবা এটা অনুষ্ঠান আছে। আৰু এয়া হৈছে আমাৰ ভাগিনৰ হুদিৰ আয়োজন। সকলো ৰাইজে কাম কৰি আছে। এয়া আমাৰ ভাগিন ৰেডি হৈছেহি, আৰু ভকতসকলো আহি পালেহি এতিয়া। বা আৰু ভিনদেউৱে ভকতসকলক আদৰণি গোৱা দি আছে। বিভিন্ন ঠাইভেদে নিয়মবোৰ বেলেগ বেলেগ হয়, আৰু ইয়াতো বহুত বেলেগেই হয় নিয়ম। আপোনালোকৰ লগত যদি মিলে তেতিয়াহ'লে কমেণ্টত জনাব। সকলো ধুমধামেৰে লাগি আছে। সিফালে গৃহস্থই সেৱা লৈছে, আৰু ইফালে ৰান্ধনি কাম আগবঢ়াই আছে। সেয়া হৈছে ভকতসকলৰ নাম প্ৰসংগ। নাম প্ৰসংগ হোৱাৰ পিছতে পুথি পঢ়ি আমাৰ প্ৰসাদৰ বিতৰণ হ'ব। এয়া ভকতসকলে প্ৰসাদ বিতৰণ কৰি ল'লে। ইয়াৰ ভিতৰত ৰাইজে এতিয়া অন্নমুঠিৰ কাৰণে আশীৰ্বাদ লৈছে। আজিৰ পৰা আমাৰ ভাগিনে ভাত খোৱা আৰম্ভ কৰিব। গতিকে ভাগিনৰ যিখন ভাতৰ থালি, সকলো ভকতৰে আশীৰ্বাদ লৈ
আগবঢ়াই দিয়া হ'ব। এয়া আহি পালেহি ভাতৰ থালি আৰু আজিৰ পৰা আৰম্ভ কৰিব ভাত খোৱা ল'ৰাই। ল'ৰাৰ গা বেয়া, গতিকে মন মাৰি আছে তেওঁ। আৰু এয়া চাওক, সকলো বিধৰে অলপ অলপকৈ তেওঁক মানে মুখত লগাই আজিৰ পৰা আৰম্ভণি কৰি দিব আৰু ভাত খোৱা। এয়া আমাৰ ল'ৰা আজি অন্ন গ্ৰহণ কৰিলে। বাবা কি খাই যাওঁ না? ইমান জ্বৰ যদিও বেচেৰা ঠাণ্ডা মুণ্ডাকে আছে। এইটো গৰম থাকেই বাৰু। জ্বৰ নাই। আজিৰ সকামৰ শেষত ভকতসকল যাবলৈ ওলাইছে আৰু অকণমান আগবঢ়াই দিব ওলাইছে গাড়ীতে উঠি, যিহেতু নাথাকা দৌদ কৈ দিয়া হাই দৌদ। এই আমাৰ ভকতসকল গৈছে। হেল্ল' গাইজ, যোৱাকালি বহুত বেছি ব্যস্ত থকাৰ কাৰণে আৰু ভিডিঅ' বনাবলৈ সময় নহ'লগৈ। সেইকাৰণে এতিয়া সম্পূৰ্ণ কাম বন শেষ কৰি ভাবিলোঁ আপোনালোকক যোৱাকালি যি যি অলপ গিফ্ট উঠিছে সেই গিফ্টবোৰ বোলো আপোনালোকক অকণমান দেখুৱাওঁ। বলক তেতিয়াহ'লে আমি গিফ্ট খোলা ষ্টাৰ্ট কৰোঁ। বহুত গিফ্ট মানে এতিয়াও আনবক্সিং হৈ গ'ল, কিয়নো চবেই বিচাৰে কাপোৰযোৰ হৈছেনে নাই পিন্ধাই চাওঁ বা কেনেকুৱা লাগিব চাওঁ। গতিকে কিছুমানেতো নিজে নিজে পিন্ধাই দিলে। ল'ৰাটো বহুত কষ্টও হ'ল, গা তাৰ বহুত বেছি বেয়া, ল'ৰাটোলৈ চাবই নোৱাৰে, ইমান বেছি গা বেয়া। তথাপিও কিন্তু কাকো অলপো ডিষ্টাৰ্ব দিয়া নাই। মাকেতো জাষ্ট অলপ সময় খালি খুৱাই আৰু গুচি যায়গৈ। তো তেনেকৈ ল'ৰাটো গ'ল, গা বেয়া তেনেকৈ হেৰি হৈ গ'ল। এতিয়া পোনপ্ৰথমে তাক এইযোৰ কাপোৰ পিন্ধোৱা হৈছিলে। আমাৰ লগত অহা আমাৰ বৌগৰাকী, ল'ৰাটোৰ এনাই হ'ব, তেওঁ দিছিলে। বহুত ধুনীয়াকৈ হৈছে, জোখত, মানে এইকেইদিন পিন্ধাই থাকিব পাৰিব। আৰু ইয়াৰ লগৰ পেণ্টটো নাই, তো এইটো এনাইকে দিছে নহয়, তাৰ লগত টেষ্টটো বহুত বেছি ভাল লাগে। তাৰ ফটো উঠোৱা আছে এইটোৰ লগত। প্ৰথম এইযোৰ পিন্ধালোঁ আৰু পিছত এইযোৰ উঠিছে। এইযোৰ বিৰাট ধুনীয়া কাপোৰ উঠিছে, মোৰ বহুত পচন্দ লাগিছে। তাতে সি তাৰ ৰংটো বগা, যিহেতু খুব ভাল লাগিব, পিন্ধিলে ধুনীয়া লাগিব। এইটো পেণ্টটো আৰু এইটো হৈছে চোলাটো। তেতিয়া মানে ঠাণ্ডা দিনৰ কাৰণে বিৰাট ভাল আৰু একেবাৰে আৰু ধুনীয়াকৈ ঠাণ্ডা দিনবিলাক পিন্ধিব পৰা খুব ওচৰৰে ৰখীয়ে মানে দিছে। তেওঁ যিহেতু দেখি থাকে, সেইটো কাৰণে মানে ধুনীয়া চাইজটো মানে মিলাই আনিছে। আৰু সি শকত আগত তাৰ ছমাহ হৈছে বৰ্তমান, কিন্তু ছমাহৰ যদি কাপোৰ আনে তাৰ কাৰণে নহয়গৈ, এবছৰীয়া কাপোৰ আনিবলগীয়া হয়। গতিকে এইযোৰ আনিছে এনাইকে, তাৰ নিজৰ এনাইকে আনিছে এইটো। আৰু ইয়াৰ লগত ডাঙৰি ছেট হয় এইটো, এই ডাঙৰি ছেটটো আনিছে। তাৰপিছত এইটো চোলাটো পিন্ধালে ভালেই লাগিব। ঘৰটো এইযোৰ ধুনীয়া, পূৰা ডাঙৰলৈকে পিন্ধিব পাৰিব, ধুনীয়া লাগিছে। মানে এই কাপোৰবোৰ একচুৱেলি ডাঙৰ সৰুকৈ দিলেই ভাল, কাৰণ এতিয়া পিন্ধিবলৈ বহুত থাকে সৰু ল'ৰা, কিন্তু পটককৈ হ'লে ডাঙৰ হৈ যায় যে, গতিকে ডাঙৰ হ'লে মানে ভাল আৰু এইটো হৈছে পেণ্টটো, বাৰু বহুত ডাঙৰ হৈ যাব তাৰমানে। আৰু এইখন গামোচা এখন হৈছে বহুত ধুনীয়া দেই, একেবাৰে নিজে শালত বোৱা গামোচা হয়। এইখন কোনে দিছে নাজানো, কিন্তু এই ধুই মানে গা চা টুকিবলৈ গা মোহাৰিব খুব ভাল হ'ব। হেৰি ধুলে ভাল হ'ব এইখন ধুই দিয়াৰ পিছত ভাল হ'ব, যেতিয়া মাহটো যাবগৈ। এইটো চাওক, ইমান মন লগা কালাৰটো, কিন্তু এই গৰম দিনকেইটা পিন্ধিবলৈ বহুত ভাল হ'ব। এইকেইদিন মানে তাক পুৰণা কাপোৰ নিপিন্ধাওঁ আৰু যিমান নতুন কাপোৰ চব পিন্ধাই দিম, কাৰণ সিটো ফুৰিবলৈ লগত নাযায়, থাকিবতো ঘৰতেই, আৰু গ'লে হ'লেও পিন্ধিব এইবোৰকে। কিন্তু মানে ধৰি লওক থৈ দিলে মানে এইবোৰ ডাঙৰ হৈ মানুহটো, কিন্তু সৰু থাকিব, সেইকাৰণে পিন্ধাই দিম। মইতো তাক কৈছোঁ এইবোৰ, তেতিয়া এটা পুৰণা আহিলে মানে, আৰু এইটো খুব ধুনীয়াকৈ পেকিং কৰি দিছে। কি দিছে জানো গম নাপাওঁ, মোৰ মাতটো শুনিছিলে নে ভালকৈ নাজানো, যদিও শুনা নাই মই পিছত আকৌ ভইচ দিব লাগিব। চব ল'ৰা ছোৱালী লাগি থাকে, ধুনীয়াকৈ থৈ দিলে হ'ল। এতিয়া অনাখিনি শেষ হোৱাৰ পিছত ধুনীয়াকৈ ব্যৱহাৰ কৰিব, খুলিব নালাগে, তেনেকৈ থাকক। বাপেকৰ বাইক দেখাই ক'ব এপাই দিছে, ধুনীয়া হৈছে, পিন্ধিব পাৰিব। ঠাণ্ডা দিনত ধুনীয়াকৈ পিন্ধিব পাৰিব। ঠাণ্ডা দিন আহিলে সেইকাৰণে ডাঙৰ হ'ব কাৰণে, এতিয়া তাৰ কাৰণে ডাঙৰ হ'ব, হৈ যাব। ঠাণ্ডা দিনবিলাক পিন্ধিবলৈ জোখৰ হ'ব। ওলাইছে কাপোৰ পিন্ধিব লাগে আৰু দুইখন পিন্ধা হৈছে পোৱা নাই। এতিয়া এখন দিছে কাৱলী, এখন মিলাবলৈ দিছে, তাৰপিছত ইউজ কৰি ধুনীয়া লাগিছে। ভকতে দিছে, দেউতাকৰ হৰি ভকত, ল'ৰাটোৰ তাৱৈকে দিছে চামুচ এখন আৰু বাতি এটা। চামুচখন এতিয়া আজি ৰাতিপুৱা তাক চামুচখন ইউজ কৰাই দিলোঁ, সেইখন দি খুৱাইছিলে জলপান, সেইকাৰণে বাহিৰত থাকিলে। এই বাতিটো আৰু কাঁহীখন এনাইকৰ ঘৰৰ পৰা দিছে, মানে এনাইকে আৰু এনাইকে ঢেৰ কিবা কিবি দিছে, আৰু কমহে থাকিলে, বাকীবোৰ বোলে ঘৰত গ'লে দিব। এইটো দিছে খুৰীয়েকে গিলাচ এটা দিছে, ধুনীয়াকৈ কাঁহী বাতি গিলাচ চামুচ হৈ গ'ল, ধুনীয়াকৈ তাৰ খোৱাখিনি হৈ গ'ল। আৰু চব বস্তু একদম জোখত দিছোঁগৈ, মানে ডাঙৰ হ'লেকে খাব পাৰে। কিছুমান সৰু হ'লেকে ডাঙৰ খাব নোৱাৰে, এখন ডাঙৰলৈকে খাব পাৰে। এইটো ইমানেই কাপোৰ আৰু ইয়াতকৈ ডাঙৰ এটা বহুত ডাঙৰ এটা গিফ্ট আছে, সেইটো আপোনাক দেখাব পাৰোঁ। এতিয়া মানে ককায়েকৰ ভায়েকলৈ মানে ইমানেই মৰম। মই সুধিলোঁ বোলে কি দিবি ভাইটিক, ক'লে
কাৰো পৰা একো সহায় বিচৰা নাই বেচেৰা, কাকো কোৱা নাই যে মই ভাইটিৰ কাৰণে কিবা এটা আনি দিম। সি ডাইৰেক্ট কৈছে মোৰ পইচা থোৱা টেকেলিটো মই ভাইটিক দি দিম। গতিকে এইটো ভায়েকক দিছে। এতিয়া ভায়েকক দিছে, কি কৰে ভায়েকে নাজানো আৰু। চাইকেল কিবা এখন কিনিলে মানে দুইটাই চলাব পাৰিব ডাঙৰ হোৱালৈকে আৰু একেটাই হ'ব নে কি। এতিয়াতো ভায়েকক লাগতিয়াল, তথাপিও যে ল'ৰাটোৱে অলপো কুণ্ঠাবোধ কৰা নাই। ইমান কষ্ট কৰি সি ইমান দিনৰ পৰা সাঁচি থোৱা পইচাকেইটা মানে দিবলৈ অলপো কুণ্ঠাবোধ কৰা নাই। সি ডাইৰেক্ট কৈছে তুমি কি দিবা ভাইটিক বুলি মই এনেই ধেমালিকৈ সুধিলোঁ, আৰু সি ঘপককৈ কৈছে মোৰ পইচাৰ টেকেলিটোকে মই ভাইটিক দি দিম। ল'ৰাটো বেয়াও লাগে বেচেৰা, ভাইকলৈকে অতি বেছি মৰম, মানে অকণমানো তোক পৰিবই নিদিয়ে। আৰু অলপমান লৈ যাম কিবা কৰিম বুলি ক'লে সি একে কান্দি কুটি মানে অৱস্থা নাইকিয়া হৈছে। তো বহুত গধুৰ দেই। আৰু ফাইনেলি আমাৰ ৰিটাৰ্ণ হ'বলৈ হৈ গ'ল। লগত আমাৰ বা আৰু ভাগিনহঁতো যাব। অহা দিন ধৰি আমি ইয়াত 3 দিন থাকিলোঁ আৰু 4 নম্বৰ দিনাখন আমি ৰিটাৰ্ণ হ'ব লাগিব। বহুত দূৰ যাব লাগিব, গৰম হ'লে পিছত ল'ৰাটোৱে অশান্তি পাব। গতিকে সোনকালে যাবলৈ ওলাইছোঁ আমি, বেছি দেৰি নকৰোঁ। আৰু এয়া চাওক, এইবাৰ যাওঁতেও দেখি ফুল হৈ আছে কাপোৰবোৰে। এই কাৰ্টুনটো দেখিছে নহয়, শিবুৱে এক কাৰ্টুন কিতাপ লৈছে আৰু জানো এতিয়া ঘৰত আহি কিমান পঢ়ে নে নপঢ়ে নাজানো, কিন্তু এক কাৰ্টুন ভৰাই লৈছে। খুব ফূৰ্তি লাগি আছে শিবুৰ এনায়েকৰ ঘৰত যাবলৈ পোৱা। সকামৰ আগদিনাৰ পৰাই ল'ৰাটোৰ গাটো একেবাৰে বহুত বেয়া। আমি খুব ভয়ে যাব ওলাইছোঁ। আজি যিহেতু অলপমান জ্বৰটো কমিছে, গতিকে সোনকালে যাওঁ বুলি ওলাইছোঁ। তো ব'লক তেতিয়াহ'লে আমি গৈ থাকোঁ। কেঁচুৱাটোৱে গাড়ীত আমনি কৰাৰ বাবে ভিডিঅ' কৰা নহ'ল, গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। বাই বাই।